দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইউটিউব চেনেল শিক্ষাৰ্থীলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি বহুত দিনৰ মূৰত তোমালোকৰ লগত আমি পৃষ্ঠকালি আৰু আয়তন এই পাঠটোৰ অন্তিমটো ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক শংকুচ্ছেদৰ পৃষ্ঠকালি আয়তন উলিওৱাৰ ক্ষেত্ৰত কিছু ধাৰণা দিব বিচাৰিছোঁ। শংকুচ্ছেদ কি সেই বিষয়ে প্ৰথমতে তোমালোকে জানিব লাগিব। এটা শংকু আকৃতিৰ বস্তুক যদি ওপৰৰ অংশ টুকুৰা আমি পৃথক কৰি দিওঁ তেতিয়াহ'লে সি এটা শংকুচ্ছেদ হৈ পৰে। অৰ্থাৎ জোঙা যি টুকুৰা অংশ থাকে সেই অংশ টুকুৰা আমি যেতিয়া কাটি পেলালে এটা আকৃতি হ'ব, যাক শংকুচ্ছেদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে তোমালোকে টুপি এটা ল'ব পাৰা, তুৰ্কীসকলৰ টুপি বা টুপিটো তোমালোকে চাব পাৰা, যিটো টুপি তোমালোকৰ মূৰত থাকে। মই এইটো ক'ব বিচৰা নাই যে আমাৰ সচৰাচৰ যুৱচামে পিন্ধা টুপিটোৰ কথা কোৱা নাই। মহৎ লোকবিলাকে দেখা পাইছা তোমালোকে এটা টুপি পিন্ধে, সেই টুপিটো শংকু আকৃতিৰ এটা খণ্ডহে। ইয়াত তোমালোকক দেখুওৱা হৈছে, চোৱা, এটা শংকুৰ ভূমিৰ সমান্তৰাল সমতলে ইয়াক কাটিছে, দুটা পৃথক অংশ। ওপৰত এটা অংশ গুচি গৈছে, তলত এটা অংশ ৰৈ গৈছে। এই অংশটোক শংকুচ্ছেদ বুলি কোৱা হয়। ইয়াত দেখুৱাই দিছে এটা শংকুচ্ছেদ। ইয়াত হয়তো ওপৰৰ যিখন পিঠি থাকে, মুখ থাকে, সেই মুখখন বন্ধও থাকিব পাৰে, খোলাও থাকিব পাৰে, কিন্তু ইয়াৰ আকৃতিটো আমি শংকুচ্ছেদ বুলি ক'ম। তোমালোকক আটাইতকৈ সহজ এটা উদাহৰণ দিব বিচাৰিছোঁ। সেই উদাহৰণটো হৈছে গিলাচটো। তোমালোকে গিলাচটো দেখা পাইছা। গিলাচটো আমাৰ শংকুচ্ছেদৰ এটা আকৃতি, য'ত এটা শংকু আকৃতিৰ বস্তুত ওপৰৰ যিখিনি জোঙা অংশ আছিলে সেইখিনি কাটি পেলোৱা হৈছে আৰু তাক গিলাচ আকৃতি দিয়া হৈছে। এতিয়া এই শংকুচ্ছেদৰ পৃষ্ঠকালি বা বক্ৰ পৃষ্ঠকালি আৰু আয়তন, মুঠ পৃষ্ঠকালি, এইবিলাক উলিয়াবৰ বাবে আমি কেইটামান দৰকাৰী সূত্ৰ পাওঁ। যিকেইটা সূত্ৰ ইয়াত আছে মই পৃথককৈ লিখি তোমালোকক দেখুৱাই দিব বিচাৰিছোঁ। এতিয়া চোৱা, শংকুচ্ছেদ এটাৰ আয়তন উলিয়াবলৈ আমি এটা সূত্ৰ ব্যৱহাৰ কৰিম। শংকুচ্ছেদ এটাত কি থাকিব পাৰে, মানে শংকুচ্ছেদটোৰ আয়তন উলিয়াবলৈ আমি কি তাত মান বহুৱাম আৰু কি মানৰ সহায়ত আমি আয়তন উলিয়াম। এতিয়া আমি সূত্ৰটো পাইছোঁ 1/3 πh ইনটু r1² + r2² + r1 r2। ইয়াৰ অৰ্থ হৈছে শংকুচ্ছেদটোত আমাৰ এটা ব্যাসাৰ্ধ থাকে। তলত দুখন মুখ থাকিবতো, এখন তলৰ ফালে থাকিব, এখন ওপৰৰ ফালে থাকিব। এতিয়া তলৰ ফালখনক যদি আমি r1 বুলি ধৰোঁ, তেতিয়া ওপৰৰখনক, অৰ্থাৎ যিখন সৰু যিখন মুখা আছে সেই মুখাখনক আমি r2 বুলি ধৰিম। অৰ্থাৎ ব্যাসাৰ্ধ ইয়াত দুটা থাকিব, কিয়নো তলৰ ব্যাসাৰ্ধৰ লগত ওপৰৰ ব্যাসাৰ্ধটো নিমিলে, বা ডাঙৰ ব্যাসাৰ্ধ এটা থাকিব, এটা সৰু ব্যাসাৰ্ধ থাকিব। ডাঙৰ ব্যাসাৰ্ধটো খোলা মুখখন আৰু সৰু ব্যাসাৰ্ধ বন্ধ মুখখন ওপৰৰ ফালৰ। এতিয়া এই সূত্ৰটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আকৌ h2 কিয় ব্যৱহাৰ কৰা হ'ল? h2 হৈছে শংকুচ্ছেদটোৰ তলৰ পৰা ওপৰলৈকে, মানে যিমানখিনি উচ্চতা আছে সেই উচ্চতাৰ কাৰণে h2 ব্যৱহাৰ কৰিছোঁ। তোমালোকে জানা উচ্চতাৰ কাৰণে h বা গভীৰতাৰ কাৰণে h ব্যৱহাৰ কৰা হয়। এতিয়া 1/3 πr(h) আছিলে আমাৰ সূত্ৰটো, আছিলে শংকুচ্ছেদ এটাৰ πr² আছিলে, হয় নহয়? শংকুৰ আয়তনৰ সূত্ৰটো হৈছে 1/3 πr²h। যিহেতু ইয়াত দুটা r পালোঁ আমি, r1 আৰু r2, গতিকে r1 আৰু r2 দুইটাতে স্কুৱেৰ বহুওৱা হৈছে, আৰু r1 আৰু r2 পূৰণফল ইয়াত যোগ কৰা হৈছে। আৰু এই সূত্ৰটোৰ সহায়ত আমি আয়তন উলিয়াব পাৰিম। তাৰপিছত দ্বিতীয় সূত্ৰটো চোৱা, শংকুচ্ছেদ এটুকুৰাৰ বক্ৰ পৃষ্ঠকালি। শংকুৰ বক্ৰ পৃষ্ঠকালিৰ সূত্ৰটো হৈছে πrl। এতিয়া যিহেতু ইয়াত r দুটা আছে, এটা ওপৰ মুখৰ এটা তল মুখৰ, গতিকে সেইকাৰণে r1 + r2 বুলি ব্যৱহাৰ কৰা হৈছে r2ৰ ঠাইত। πrl আছিলে নহয়, r1 + r2, তাৰমানে দুইটাকে যোগ কৰি লৈ আমি এটা কৰি ল'ব লাগিব, আৰু তাৰপিছত আমি বক্ৰ পৃষ্ঠকালি উলিয়াব পাৰিম। l তোমালোকে জানা, lটো কেনেকৈ উলিওৱা হয়, h² + r², √h² + r² সহায়ত আমি l নিৰ্ণয় কৰোঁ, মানে হেলনীয়া উচ্চতা। ইয়াতেও ঠিক একেদৰে r1 পৰা r2 মাইনাছ কৰি উলিয়াব লাগিব, হয়নে?
তাৰপিছত চোৱা সংকোচছেদ এটুকুৰাৰ মুঠ পৃষ্ঠকালি সূত্ৰটো পাই আৰ এল প্লাছ পাই আৰ ওৱান স্কুৱেৰ প্লাছ পাই আৰ টু স্কুৱেৰ। এতিয়া মুঠ পৃষ্ঠকালি উলিয়াব লাগিলে আমাৰ কি আছিলে পাই আৰ এল মানে বক্ৰপৃষ্ঠকালি যোগ ভূমিৰ কালি। শংকু এটাৰ ভূমিৰ কালি আৰু বক্ৰপৃষ্ঠকালি যোগ কৰিলে আমাৰ কি ওলায় মুঠ পৃষ্ঠকালি ওলাই পৰে। সেইকাৰণে ইয়াত দুটা যিহেতু ভূমি আছে সেইকাৰণে দুইটা ভূমি ইয়াত যোগ কৰা হৈছে, ভূমিৰ কালি যোগ কৰা হৈছে। হ'ল এইখিনি তোমালোকে যদি ভালদৰে আয়ত্ত কৰি ল'ব পাৰা তেতিয়াহ'লে তোমালোকে সংকোচছেদৰ এটা আয়তন অথবা বক্ৰপৃষ্ঠকালি বা মুঠ পৃষ্ঠকালি তোমালোকে সহজতে উলিয়াব পাৰিবা। এতিয়া আমি অনুশীলনীলৈ আপোনাক গুচি গৈছোঁ। অনুশীলনী 13.4ৰ আমি তিনিটা অংক কৰিম মাত্ৰ 1, 2 আৰু 3। এই তিনিটা অংকৰ পিছতে আমাৰ পৃষ্ঠকালিৰ আয়তন পাঠটো সমাপ্ত কৰিম আৰু তোমালোকলৈ 4 নম্বৰ আৰু 5 নম্বৰ এই দুটা অংক থাকিব। এই দুটা অংক পিছৰ ভিডিঅ'ত হয়তো পিছত মই এটা ভিডিঅ'ত এই দুটা অংক আলোচনা কৰি দিম। তোমালোকে আজি এই তিনিটা অংক ভালদৰে চোৱা, তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাত এইকেইটা অংক যদি আহি যায় তেতিয়াহ'লে তোমালোকে সহজতে সমাধান কৰিব পাৰিবা। 1 নম্বৰ অংকটো চোৱা। এটা পানী খোৱা গিলাচ এটা 14 চেণ্টিমিটাৰ উচ্চতাৰ সংকোচছেদ। ইয়াৰ 2 বৃত্তাকাৰ মূৰৰ ব্যাস 4 চেণ্টিমিটাৰ আৰু 2 চেণ্টিমিটাৰ। গিলাচটোৰ ধাৰণ ক্ষমতা নিৰ্ণয় কৰা। তোমাক দেখিছা যে ইয়াতে সংকোচছেদটোৰ উচ্চতাটো দিয়া আছে 14 চেণ্টিমিটাৰ এইচৰ মানটো, আৰু যি দুটা মূৰ আছে বৃত্তাকাৰ মূৰ আছে, এটাৰ মূৰৰ ব্যাস দিয়া আছে 4 চেণ্টিমিটাৰ, তাৰ পৰা আমি ব্যাসাৰ্ধ উলিয়াব লাগিব, আৰু আনটো দিয়া আছে 2 চেণ্টিমিটাৰ আৰু আমি ব্যাসাৰ্ধ উলিয়াব লাগিব। আমি কেনেকৈ অংকটো কৰিছোঁ চোৱাচোন। দিয়া আছে সংকোচছেদটোৰ ওপৰ মূৰৰ ব্যাস 2 চেণ্টিমিটাৰ, তাক আমি R2 বুলি ধৰিছোঁ। ইয়াত মই অলপ ওলট পালটকৈ পতা হ'ল, একো কথা নাই। কিন্তু R2 বুলি ধৰিলে 2ৰে 2 হৰণ কৰিলে 1 চেণ্টিমিটাৰ হ'ব, অৰ্থাৎ R2ৰ মানটো আমি কিমান পালোঁ 1 চেণ্টিমিটাৰ। তাৰপিছত তলৰ মূৰৰ ব্যাস 4 চেণ্টিমিটাৰ আছে, তাৰ ব্যাসাৰ্ধ উলিয়াবলৈ 2ৰে আমি হৰণ কৰিম, হৰণ কৰিলে তাৰ মান কিমান পাম 2 চেণ্টিমিটাৰ পাম। অৰ্থাৎ তলৰ মূৰ যিটো আছে সেইটো অলপ ডাঙৰ, ওপৰৰ মূৰটো সৰু, তলৰ মূৰটো আমি ব্যাসাৰ্ধ পালোঁ 2 চেণ্টিমিটাৰ। উচ্চতা আমাক এইচৰ মান দিয়া আছে 14 চেণ্টিমিটাৰ। এতিয়া আমি সংকোচছেদটো আয়তন উলিয়াম 1/3 পাই h ইনটু R1 স্কুৱেৰ প্লাছ R2 স্কুৱেৰ প্লাছ R1 R2। সেইমতে 1/3 পাতিলোঁ সূত্ৰৰ মতে, পাই মানটো 22/7 পাতিলোঁ, এইচৰ মানটো 14 আছিলে 14 পাতি দিলোঁ, R1ৰ মান আছিলে 2 পাইছিলোঁ আমি, 2 স্কুৱেৰ হ'ল, R2ৰ মানটো 1 স্কুৱেৰ পাতিলোঁ, আৰু R1 ইনটু R2 2 ইনটু 1 পাতিলোঁ। তাৰপিছত ইয়াত 7ৰে 14ক কাটিলোঁ, 2 টাইমছ গৈছে, ওপৰত পালোঁ 44 আৰু তলত পালোঁ 3। তাৰপিছত 2 স্কুৱেৰ ইকুৱেল টু 4 হ'ল, 1 স্কুৱেৰ ইকুৱেল টু 1 হ'ব, 2 আৰু 1 আমি যদি মাল্টিপল কৰোঁ তেতিয়া 2 পাম। আটাইখিনি আমি যোগ কৰিলোঁ, 4 2 6 1 7 হ'ল, 7 হ'ল, সেইটো ওপৰলৈ 44ৰ লগত পূৰণ হ'বগৈ, তলত 3 থাকিলে। এই দুটাক পূৰণ কৰি দিম, পূৰণ কৰিলে আমি কিমান পাম 308। তোমালোকে কৰি চাব পাৰা 44 আৰু 7ক যদি পূৰণ কৰা যায় তেতিয়াহ'লে কিমান পাম চোৱাচোন। 7 4 28, 8 গ'ল 2, 7 4 8 29, 308 হৈছে। 3ৰে আমি এইখিনি যদি হৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 3 গুণ 3, 0 দিলোঁ ইয়াত, 0টো ইয়াত বহিল, আৰু 8টো নামি আহিব, 3 2 6 হ'ব, 2 বাকী ৰ'ব, 2 3ৰে নাযায়, গতিকে 102 সমস্ত 3/2 হ'ব, 102 সমস্ত 3/2 চেণ্টিমিটাৰ কিউব। আৰু পিছত লিখি দিছোঁ এটা গিলাচটোৰ ধাৰণ ক্ষমতা 102 সমস্ত 3/2 চেণ্টিমিটাৰ কিউব। নিশ্চয় তোমালোকে অংকটো সহজভাৱে বুজিব পাৰিছা হৈছে। এইবাৰ আমি 2 নম্বৰ অংকটোলৈকে গুচি গৈছোঁ। 2 নম্বৰ অংকটো দিয়া আছে যে এটা সংকোচছেদৰ হেলনীয়া উচ্চতা দিয়া আছে, এলৰ মান দিয়া আছে 4 চেণ্টিমিটাৰ, আৰু ইয়াৰ বৃত্তাকাৰ মূৰৰ পৰিসীমা বা পৰিধি দিয়া আছে 18 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ। সংকোচছেদটোৰ বক্ৰপৃষ্ঠকালি নিৰ্ণয় কৰা। এতিয়া তলৰ যিটো আছে, তলৰ পৰিসীমাটো দিয়া আছে বৃত্তাকাৰ মূৰৰ কিমান 18 চেণ্টিমিটাৰ, তাৰ পৰা আমি আৰৰ মানটো উলিয়াব লাগিব। দ্বিতীয়তে দিয়া আছে 6 চেণ্টিমিটাৰ, সেইটো ওপৰ মূৰৰ পৰিসীমা দিয়া আছে বা পৰিধি দিয়া আছে বৃত্তাকাৰ মূৰৰ, গতিকে তাৰ আমি আৰৰ মান উলিয়াব লাগিব। এইটো R1 হ'ব, ইয়াত R2 হ'বগৈ, গতিকে আমি কেনেকৈ উলিয়াইছোঁ অংকটো চোৱা। আৰু ইয়াৰ পৰা এলৰ মানটো যিহেতু দিয়া আছে, আমাক বক্ৰপৃষ্ঠকালি উলিয়াব দিছে, আমি কোনো সলনি কৰাৰ প্ৰয়োজন নাই, হেলনীয়া উচ্চতা আমাক অলৰেডি দিয়াই আছে 4 চেণ্টিমিটাৰ হৈছে। অংকটো চোৱা। তলৰ ভূমিৰ পৰিধি 18 চেণ্টিমিটাৰ। তলৰ ভূমিটো আমি যিহেতু ডাঙৰ আছে গতিকে তাক আমি R1 বুলি ধৰিছোঁ।
টুৱাইছ পাই R1 ইকুৱেল টু 18 চেণ্টিমিটাৰ হৈছে টুৱাইছ ইনটু পাই মানটো 20/7 R1 ইকুৱেল টু 18 চেণ্টিমিটাৰ এইটো পূৰণ কৰিলোঁ 22 আৰু 4 22 আৰু 2 আমি পূৰণ কৰিলোঁ 44 হ'ল তলত 7 হ'ল R1 ইকুৱেল টু 18 হ'ল R1টো আমি ইফালে ৰাখিলোঁ এইটো ইফালে গ'লে হৰণ হ'বগৈ কিন্তু আমি পূৰণ চিন বহুৱাই ইয়াৰ ঠাইটো বদলাই দিছোঁ লবটো হৰ কৰিছোঁ হৰটো লবলৈ আনিছোঁ সেইটোৱে হ'ব আমাৰ কৰি চালে তোমালোকে যিটো এতিয়া মিছিয়ৰ ষ্টুডেণ্ট বা ক্লাছ 10ত পঢ়ি আছা আগতে তোমালোকে পাইছিলা তেনেকৈ এতিয়া অলপ সহজতে কৰিব লাগিব দুই এশাৰী কমাই দিব লাগিব অংকটো তেতিয়াহ'লে তোমালোকৰ সোনকালে অংকটো শেষ হ'ব হয়নে নহয় গতিকে 18 হ'ল ইটো আমি ইফালে আনোতে উলটি গ'ল আৰু পূৰণ চিন দিয়ালৈ উলটি গৈছে এইটো যদি পোনা পোনা পাতিলোহেঁতেন 18/44/7 হ'ল আকৌ যদি আমি দুইটা ভাগ নাখায় পৃথক পৃথক পাতিম তেতিয়া আমাৰ কি হৈ যায় পূৰণ চিন দিবই লাগিব হয়নে নহয় গতিকে একেবাৰে আমি পূৰণ চিন দি আমি ওলটাই দিছোঁ 44ক 2ৰে আমি কৰিছোঁ 22 টাইমছ গৈছে আৰু 18ক আমি কৰিছোঁ 9 টাইমছ গৈছে হৈছে 9 7 গুণ 63 হ'ল আৰু তলত 22 হ'ল অৰ্থাৎ 63/22 চেণ্টিমিটাৰ হ'ল R1ৰ মানটো এবাৰ R2ৰ মানটো উলিয়াব লাগিলে আমাৰ ওপৰৰ ভূমি পৰিধি 6 চেণ্টিমিটাৰ দিয়া আছিলে নহয় তাক আমি টুৱাইছ পাই R2 বুলি ধৰিম পৰিধিটো আৰু 6 চেণ্টিমিটাৰ হ'ল ইয়াত আমি পাই মানটো বহাইলোঁ 22/7 সূত্ৰমতে 2টো আহিলে R2 ইকুৱেল টু 6 চেণ্টিমিটাৰ এইটা পূৰণ কৰিলোঁ 44/7 R2 ইকুৱেল টু 6 হ'ল R2 ইফালে ৰাখিলোঁ এইটো ইফালে গ'ল যোৱাৰ লগে লগে কি হৈ যাব পূৰণ হ'ব পূৰণ হ'লে 7/44 হ'ল 2ৰে কাটিম আমি 22 টাইমছ যাব এইটো আৰু ওপৰৰ এইটো 6 3 টাইমছ যাব 7 3 21 হ'ল 21/22 চেণ্টিমিটাৰ R2ৰ মানটো নতি উচ্চতা বা হেলনীয়া উচ্চতা দিয়া আছে আমাৰ কিমান 4 চেণ্টিমিটাৰ এটাকে শংকুচেতুৰ বক্ৰপৃষ্ঠকালি পাই R1 + R2 × L কাৰণ শংকুৰ বক্ৰপৃষ্ঠকালি আছিলে পাই RL কিন্তু শংকুচেতুৰ হ'ব পাই R1 + R2 × L 22/7 পাতিলোঁ R1ৰ মানটো পাইছিলোঁ 63/22 দেখিছা সেইটো পাতিলোঁ আৰু R2ৰ মানটো পাইছিলোঁ আমি 21/22 এইটো পাতিলোঁ Lৰ মানটো 4 চেণ্টিমিটাৰ পাতি দিলোঁ ইয়াৰ ভিতৰত আমি যোগ কৰিলোঁ 22 আৰু 63 আৰু 21 প্লাছ কৰিলে আমাৰ কিমান হ'ব 84 হ'ব 22/7 84/22 × 4 7ৰে এইটো কাটা 7 12 গুণ 84 হ'ব আৰু 22 আৰু 22 কটা গ'ল 12 আৰু 4 পূৰণ কৰিলে আমাৰ কিমান হ'ব 48 হৈছে 48 চেণ্টিমিটাৰ স্কুৱেৰ হ'ব আমাৰ শংকুচেতুৰ বক্ৰপৃষ্ঠকালি একেবাৰে সহজ কঠিন বুলি নাভাবিবা মাত্ৰ সূত্ৰকেইটা তোমালোকে মনত ৰাখিব লাগিব হৈছে তোমালোকে বুজি পাইছা নিশ্চয় ইয়াৰ পিছত আমি আজি এই ভিডিঅ'টোৰ শেষৰ অংকটোলৈ যাব বিচাৰিছোঁ শেষৰ অংকটো হৈছে 3 নম্বৰ অংকটো তুৰ্কীসকলে পৰিধান কৰা এটা টুপি এটা শংকুচেৰৰ নিচিনা ইয়াৰ খোলা মুখৰ ব্যাসাৰ্ধ 10 চেণ্টিমিটাৰ ওপৰৰ ভূমি ব্যাসাৰ্ধ 4 চেণ্টিমিটাৰ আৰু হেলনীয়া উচ্চতা 15 চেণ্টিমিটাৰ এইটো প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থৰ কালি উলিওৱা এইটো টুপিটো দেখিছা ইয়াতে আমাৰ কি পাম যে খোলা মুখৰ ব্যাসাৰ্ধ পালোঁ 10 চেণ্টিমিটাৰ এইটো R1 বুলি ধৰিছোঁ তাৰপিছত আমি ওপৰৰ মুখৰ ব্যাসাৰ্ধ পাইছিলোঁ 4 চেণ্টিমিটাৰ এইটো R2 বুলি ধৰিছোঁ টুপিটো হেলনীয়া উচ্চতা L আছে 15 চেণ্টিমিটাৰ আমি টুপিটো প্ৰস্তুত কৰিবলৈ কি লাগিব চোৱা শংকু আকৃতিৰ বস্তুটোৰ কালি লাগিব যেটো আমি শংকু আকৃতিৰ বস্তু শংকুচেতুৰ কালি উলিয়াব লাগিলে শংকু আকৃতিৰ বস্তুটোৰ কালি উলিয়াব লাগিব আৰু খোলা মুখৰ কালি উলিয়াব লাগিব যেটো এখন তলৰ ফালে খোলা আছে নহয় সেইখনৰ আমি কালি উলিয়াব লাগিব আমি সেইমতে পাতি দিলোঁ দেখিছা শংকু আকৃতিৰ বস্তুটোৰ কালি আৰু খোলা মুখৰ কালি শংকু আকৃতিৰ বস্তুটোৰ কালি কিমান হ'ব পাই R1 + R2 × L আৰু ইটো খোলা মুখৰ কালি পাম পাই R2 স্কুৱেৰ হৈছে পাই মান 22/7 পাতিলোঁ R1ৰ মান 10 পালোঁ R2ৰ মান 4 পালোঁ হ'ল Lৰ মানটো 15 পালোঁ তাৰপিছত পাই মানটো 22/7 হ'ল R2ৰ মানটো 4 পাইছিলোঁ হয় নহয় 4 × 4 হ'ল চেণ্টিমিটাৰ স্কুৱেৰ ইয়াতে আমি দুটা যোগ কৰিলোঁ 14 হ'ল হৈছে 7ৰে 14ক দুবাৰ যাব আৰু ইফালে এইখিনি আমি ওপৰৰ ফালে নিলোঁ এইটোকে পূৰণ কৰিলোঁ 88 হ'ল আৰু 4 হ'ল তলত 7 হ'ল ইয়াতে তলত একো নাই ওপৰত আছে 22 2 আৰু 15 22 আৰু 2 পূৰণ কৰিলে 44 হ'ব × 15 এইটা পূৰণ কৰিলে 352/7 হ'ব হৈছে এইটা পূৰণ কৰি চাইছোঁ ইয়াত দেখিছা 660 ওলাইছে এইটো কৰিলোঁ ইয়াতে এইখিনি এনেকৈ ৰাখিলোঁ তাৰপিছত ইহঁত দুটা লসাগু 7 পালোঁ 7 পাই এই 7ৰে এইখিনি পূৰণ কৰিব লাগিব কাৰণ ইয়াত 1 আছে 1ৰে 7 বাৰ যাব এই 7ৰ লগত ওপৰত 660 আমি পূৰণ কৰিলে 4620 ওলাব আৰু ইয়াতে 7ৰে 1 বাৰ 1 লগখিনি পূৰণ কৰিলে 352 ওলাব দুইটাকে যোগ কৰিলোঁ 4972 ওলাল 7ৰে আমি যেতিয়া এইখিনি হৰণ কৰিম কৰি চোৱা হৰণ 4972 7 7 গুণ 49 হ'ল হৈছে 7টো নামি আহিলে একবাৰ দিলোঁ 7 গুণ 7 হ'ল 2টো নাযাব গতিকে 2টো তলত নামি আহিব ওপৰত এটা শূন্য গুচি যাব হৈছে শূন্য গুচি গ'ল আৰু 710 হ'ব আৰু তলত 2টো বাকী ৰ'ল 2টোক যেতিয়া 7ৰে হৰণ নাযায়
গতিকে আমি পাতিম 710 সমস্ত 7/2 710 সমস্ত 7/2 চেণ্টিমিটাৰ স্কুৱেৰ সেইটো হৈছে আমাৰ শংকুছেদ আকাৰৰ টুপিটোৰ ব্যৱহাৰ হোৱা পদাৰ্থখিনিৰ কালি হৈছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি এই তিনিটা অংক আলোচনা কৰিলোঁ 4 নম্বৰ আৰু 5 নম্বৰ অংকটো মই মাজতে কেতিয়াবা তোমালোকে এই দুটা অংক কৰি দিম তোমালোকে ভিডিঅ'বোৰ ভালদৰে চাই থাকিবা আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ পৃষ্ঠকালি আৰু আয়তন পাঠটো যদি কিবা নুবুজা খোকোজা থাকে তেতিয়াহ'লে তোমালোকে মোৰ ইণ্টাৰ ভিডিঅ' থকা হোৱাটছআপ নম্বৰত কমেণ্ট কৰি জনাবা মই সেইবোৰ সমস্যা সমাধান কৰি দিবলৈ চেষ্টা কৰিম তোমালোকে ভালদৰে পঢ়া শুনা কৰি থাকা আৰু সকলোকে শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ইয়াৰ পিছত আমি অন্য এটা পাঠ লৈ আহিম তোমালোকে সেই পাঠটো লৈ অপেক্ষা কৰা আৰু যদি তোমালোকৰ বেছি কোনোবাটো পাঠ কঠিন লাগি আছে তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰিব পাৰা ধন্যবাদ